আসসালামু আলাইকুম নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ত্ৰিভুজ চেপ্টাৰটোৰ অনুশীলনী 6.2 কেইটামান অতি দৰকাৰী কোৱেশ্চনৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত উপপাদ্য 6.1 আৰু 6.2 বিষয়ে আলোচনা কৰা হৈছিল। তোমালোকে এই ভিডিঅ'টো চাই ল'ব পাৰা। এতিয়া লক্ষ্য কৰা 1 নম্বৰ কোৱেশ্চন কি আছে যে চিত্ৰ 6.17 1 আৰু 2 DE সমান্তৰাল BC এতিয়া 1 পৰা EC আৰু 2 পৰা AD উলিওৱা। তেনেহ'লে কি কৈছে চিত্ৰটো ইয়াত অংকন কৰা হৈছে। তোমালোকে লক্ষ্য কৰা যে ABC এটা ত্ৰিভুজ, এই ABC ত্ৰিভুজৰ DE আৰু DE সমান্তৰাল দিয়া আছে BC, DE সমান্তৰাল BC আৰু AD ইকুৱেল দিয়া আছে 1.5 সেন্টিমিটাৰ, DB দিয়া আছে 3 সেন্টিমিটাৰ, AE দিয়া আছে 1 সেন্টিমিটাৰ। ইয়াৰ পৰা আমাৰ কি লাগে EC ইকুৱেল কিমান সেন্টিমিটাৰ এইখিনি বাহিৰ কৰিব লাগে। তেনেহ'লে এইবাৰ তোমালোকে সলিউশনটো লক্ষ্য কৰা। সলিউশন 1 নম্বৰ যেহেতু কি দিয়া আছে DE আৰু BC সমান্তৰাল দিয়া আছে, যেহেতু DE সমান্তৰাল BC, যদি DE আৰু BC সমান্তৰাল হয় তেনেহ'লে আমি মানে থেলছৰ উপপাদ্য হিচাপ মতে কি লিখিব পাৰিম AD by DB equal to AE by EC। ইয়াৰ আমি লিখিব পাৰিম AD by DB বা BD লিখিব পাৰা, DB equal to লিখিব পাৰি AE by EC, AE divide EC। এটা টেলছৰ উপপাদ্য মতে এইখিনি যদি আগৰ ভিডিঅ'ত প্ৰমাণ কৰা হৈছে। এইবাৰ আমি কি কৰিম যিকেইটা মান দি আছে ADৰ মান, DBৰ মান, AEৰ মান, এইকেইটা আমি ইয়াত কি কৰিম বহুৱাই দিম। মানে ইমপ্লাইজ লক্ষ্য কৰিবা তোমালোকে ADৰ মান কিমান আছে 1.5 সেন্টিমিটাৰ, 1.5 সেন্টিমিটাৰ, DBৰ মান কিমান আছে 3 সেন্টিমিটাৰ ইকুৱেল টু AEৰ মান কিমান আছে 1 সেন্টিমিটাৰ আৰু ECৰ মান বাহিৰ কৰিব লাগে। তেনেহ'লে ADৰ মান, DBৰ মান, AEৰ মান কি কৰা হ'ল বহুৱাই দিয়া হ'ল। এইবাৰ আমি কি কৰিম ক্ৰছ প্ৰডাক্ট কৰিম। তেনেহ'লে ECৰ লগত কি পূৰণ হ'ব 1.5, ইয়াত সেন্টিমিটাৰ দিলেও হ'ব, 1.5 ইকুৱেল টু কি হ'ব 3 into 1, 3 into 1। তেনেহ'লে এইবাৰ লক্ষ্য কৰা EC into 1.5 ইকুৱেল টু 3 into 1 ইকুৱেল কিমান 3। ECৰ লগত 1.5 কিমান, ECৰ লগত 1.5 যিহেতু পূৰণ হৈ আছে ৰাইট চাইডত গ'লে কি হ'ব ডিভাইড হ'ব। গতিকে আমি লিখিব পাৰি EC ইকুৱেল টু 3 divide 1.5। যেহেতু লক্ষ্য কৰা তলত কিমান আছে 1.5, এক গড় পিছত দশমিক আছে, গতিকে যদি দশমিক উঠাই দিয়া যায় কি হ'ব EC ইকুৱেল টু ওপৰত এটা শূন্য আহিব 3 লগত হ'ব কিমান 15। নহ'লে EC ইকুৱেল কিমান হ'ল 30/15 ইমপ্লাইজ EC ইকুৱেল টু 15 দি যদি 13ক ডিভাইড কৰা যায় কিমান পাম 2 পাম। তেনেহ'লে EC ইকুৱেল কিমান হ'ল 2 সেন্টিমিটাৰ। এইখিনি আমাৰ সলিউশন। তাৰপিছত 2 নম্বৰ কুৱেশ্চন লক্ষ্য কৰা কি আছে। 2 নম্বৰ কুৱেশ্চনত ADৰ মান বাহিৰ কৰিব লাগে। নহ'লে 2 নম্বৰ কুৱেশ্চনটো লক্ষ্য কৰা চিত্ৰটো আমাৰ দিয়াই আছে। দুই নম্বৰ ABC ত্ৰিভুজ DE, তাৰপিছত দিয়া আছে 7.2 সেন্টিমিটাৰ, তাৰপিছত দিয়া আছে AE ইকুৱেল 1.8 সেন্টিমিটাৰ আৰু EC ইকুৱেল কিমান দিয়া আছে 5.4 সেন্টিমিটাৰ। এই ক্ষেত্ৰত ADৰ মান নিৰ্ণয় কৰিব লাগে। তেনেহ'লে এইবাৰ তোমালোকে লক্ষ্য কৰা আমি ADৰ মান কেনেকৈ বাহিৰ কৰিম, একে মেথডতে বাহিৰ কৰিম আমি। যেহেতু ইয়াৰ ক্ষেত্ৰত কি দিয়া আছে 2 নম্বৰ সলিউশন, তোমালোকে লক্ষ্য কৰি যাবা 2 নম্বৰ সলিউশন কি দিয়া আছে
নম্বৰত দিয়া আছে একেই বস্তুখিনি দিয়া আছে ডি সমান্তৰাল বি চি, যিহেতু ডি সমান্তৰাল বি চি, তেনেহ'লে আমি কি লিখিব পাৰি? টেন্সৰ উপপাদ্য মতে আমি লিখিব পাৰি, কি লিখিব পাৰি? এ ডি বাই ডি বি, therefore AD divide কি লিখিব পাৰি? DB equal to লিখিব পাৰি AE divide EC, AE divide EC। এবাৰ আমি যিকেইটা মান দি আছে এই মানকেইটা বহাই দিম আৰু ক্যালকুলেশন কৰি AD মানটা বাহিৰ কৰিম। implies AD যিটো মান বাহিৰ কৰিব লাগে, DB মান কিমান আছে? 7.2 সেন্টিমিটাৰ, 7.2 সেন্টিমিটার ইকুয়াল টু এ মান কিমান আছে? 1.8 সেন্টিমিটার, 1.8 পিসির মান কিমান আছে? 5.4, তাহলে 5.4 ইমপ্লাইজ। এবার আকৌ আমি ক্রস প্রোডাক্ট কৰিম, বজ্ৰ গুণন পূৰণ কৰিম, তেনেহ'লে এডিৰ লগত কি পূৰণ হ'ব? এডিৰ লগত পূৰণ হ'ব 5.4 ইকুয়াল টু 7.2 লগত মাল্টিপ্লাই হ'ব 1.8, নহ'লে 7.2 into 1.8। এইবাৰ তোমালোকে লক্ষ্য কৰা এডিৰ লগত 5.4 কি হৈ আছে? পূৰণ হৈ আছে। যদি ৰাইট সাইডত লোৱা যায় কি হ'ব? হৰণ হ'ব। ইমপ্লাইজ AD equal to 7.2 into 1.8 ডিভাইড কি হ'ব? 5.4। এইবাৰ আমি এইখিনি কি কৰিম? ক্যালকুলেশন অলপ কৰিম আৰু এডিৰ মানটো বাহিৰ কৰিম, অৰ্থাৎ এইখিনিয়ে এডিৰ মান। এবাৰ ইয়াত অলপ ক্যালকুলেশন কৰিম। যদি ক্যালকুলেশন কৰা যায় কিহেৰে যাব? আমি ইয়াত 6 ৰে কাটিব পাৰি, যেহেতু ইয়াতটো কি আছে? 1 পিছত দশমিক আছে, ইয়াৰ 1 পিছত দশমিক আছে, তেনেহ'লে আমি লিখিব পাৰি কি 6 ৰে যদি কটাকটি কৰা যায় 654 ৰ মাজত কেইবাৰ যাব? 6 9 গুণ 54, তেনেহ'লে ইয়াত কিমান হ'ব? 9 আৰু 18ক যদি কাটা যায় কিমান হ'ব? তেনেহ'লে ওপৰত হ'ল 7.2 আৰু ইনটু 2, তলত কিমান হ'ল? 9, কাৰণ ইয়াৰ 1 পিছত দশমিক আছে, ইয়াৰ 1 পিছত দশমিক আছে, দশমিক এনেই কেঞ্চেল যাব, কাৰণ তোমালোকে লক্ষ্য কৰা 1.8 ডিভাইড 5.4 দশমিক আমি উঠাই দিব পাৰি, উঠাই দিলে কি হ'ব? 18/54। তেনেহ'লে আমি কি কৰিব পাৰি? 6 ৰে বা 18 ডাইৰেক্ট 18 ৰে কাটিব পাৰি, গতিকে 6 ৰে কেইবাৰ যাব? বা 18 ৰে যদি কাটা যায় 18 যাব একবাৰ, 18 যাব কেইবাৰ? 3বাৰ। 18 ৰ লগত 3 যদি পূৰণ কৰা যায় কিমান পাম? 54 পাম, কাৰণ 54 18 into 3 যদি মাল্টিপ্লাই কৰা যায় কিমান হ'ব? 3 8 গুণ 24 4 হাতত 2 থাকিল, আৰু 3 1 গুণ 3 আৰু 2 কিমান? 5, তেনেহ'লে 54। তেনেহ'লে কিমান হ'ল? 18 18ৰ মাজত একবাৰ, 18 54ৰ মাজত 3বাৰ, তেনেহ'লে আমি কেনেকৈ দিব পাৰিম? 18ৰ মাজত একবাৰ, 54ৰ মাজত 3বাৰ। এইবাৰ লক্ষ্য কৰা, এইবাৰ আমি কি কৰিম? 3 দি 7.2 কাটিম, 3 যাব 7ৰ মাজত 2বাৰ, তাৰপিছত দশমিক আছে, 3 2 গুণ 6, হাতৰ পৰা 6 গ'লে 1 থাকিব আৰু 2 আছে, তেনেহ'লে কিমান হয়? 12, তেনেহ'লে 12ৰ মাজত কিমান বাৰ যাব? 4বাৰ, তেনেহ'লে আমাৰ ৰিজাল্ট কিমান হ'ল? 2.4। AD equal to 2.4 সেন্টিমিটাৰ। এইখিনি হ'ল আমাৰ সলিউশন। গতিকে আগৰ ভিডিঅ'ত আগৰটোত কি কৰা হৈছিল? তাৰ মান বাহিৰ কৰা হৈছিল, ইচিৰ মান বাহিৰ কৰা হৈছে, এইবাৰ কি কৰা হ'ল? এডিৰ মান বাহিৰ কৰা হ'ল। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটোলৈ লক্ষ্য কৰা তোমালোকে। 2 নম্বৰ কুৱেশ্যনত কি আছে? একদম ইজি অংক এতিয়া। 2 নম্বৰটোত 3টা অংক আছে, মই এটা কৰিম আৰু বাকীকেইটা তোমালোকে কৰি কমেণ্ট বক্সত পঠাই দিব পাৰা, মই চেক কৰিম। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো লক্ষ্য কৰা। ইয়াৰ কাৰণে এটা চিত্ৰ দিয়া আছে, এই চিত্ৰটো আগত অংকন কৰি লওঁ। চিত্ৰটো আছে এটা চিত্ৰ আছে,
M P C L N আৰু এই চিত্ৰটো দি আছে। এই চিত্ৰত কোৱা আছে তোমালোকে লক্ষ্য কৰা যে ত্ৰিভুজ পি কিউ আৰু সরি এইটো চিত্ৰ নহয়, 2 নম্বৰটো বেলেগ আছে। 2 নম্বৰ কোশ্চেন কি আছে লক্ষ্য কৰা যে ত্ৰিভুজ পি কিউ আৰু পি আৰ বাহুৰ ওপৰত ক্ৰমে ই আৰু এফ দুটা বিন্দু। পি কিউ আৰ ত্ৰিভুজৰ কি আছে পি কিউ আৰু পি আৰ বাহুৰ ওপৰত ই আৰু এফ দুটা বিন্দু। তলত প্ৰতিটো ক্ষেত্ৰতে ইয়াক সমান্তৰাল কিউ আৰ হয়নে নহয় এইখিনি আমাৰ কি কৰিব লাগে প্ৰমাণ কৰিব লাগে। তেনেহ'লে চিত্ৰটো অলপ বেলেগ হ'ব, এইটো চিত্ৰ নহয়, এইটো বা 3 নম্বৰৰ চিত্ৰ হ'ব। তেনেহ'লে এইবাৰ লক্ষ্য কৰা কি আছে পি কিউ আৰ ত্ৰিভুজ। তেনেহ'লে আমি এটা ত্ৰিভুজ অংকন কৰিম পি কিউ আৰ ত্ৰিভুজ। পি কিউ আৰ ত্ৰিভুজৰ এই পি কিউ আৰু পি আৰ বাহুৰ ওপৰত দুটা বিন্দু ই আৰু এফ, ই আৰু এফ দুটা বিন্দু। তলত প্ৰতিটো ক্ষেত্ৰত ই কিউ বা ই এফ সমান্তৰাল কিউ আৰ হয়নে নাই এইখিনি প্ৰমাণ কৰিব লাগে। তেনেহ'লে কি কি বস্তু দিয়া আছে আমি এইখিনি লিখিম। 1 নম্বৰ ইয়াত ইকুৱেল টু কিমান দিয়া আছে 3.9 চেণ্টিমিটাৰ। তাৰপিছত দিয়া আছে ই কিউ ইকুৱেল টু 3 চেণ্টিমিটাৰ। তাৰপিছত পি এফ ইকুৱেল টু দিয়া আছে 3.6 চেণ্টিমিটাৰ। তাৰপিছত এফ আৰ দিয়া আছে 2.4 চেণ্টিমিটাৰ। এই মানকেইটা দিয়া আছে। এই মানকেইটাৰ জৰিয়তে আমি চিত্ৰৰ পৰা মানে ইয়াত 3টা কুৱেশ্যন আছে, কোনকেইটা মানে ইয়াক আৰু কিউৰ সমান্তৰাল হয় আমি এইখিনি প্ৰমাণ কৰিম। তেনেহ'লে ইয়াৰ পৰা আমি ফাৰ্ষ্ট কাম কি কৰিম পি ই ডিভাইড ই কিউ বাই কৰিম। Therefore, PE divide কি হ'ব EQ, PE divide EQ। নহ'লে PE মান নিশ্চয় দিয়া আছে, PE মান কিমান 3.9, EQ মান কিমান দিয়া আছে 3। এইখিনি যদি লঘিষ্ঠ আকাৰত কনভাৰ্ট কৰা যায় কি হ'ব 3 3ৰ মাজত 1 বাৰ, 3 9ৰ মাজত 3 বাৰ, 1ৰ পিছত দশমিক আছিল, দশমিকটো দিয়া হয়। তেনেহ'লে কিমান হ'ল 1.3। তাৰপিছত আমি বাহিৰ কৰিম পি এফ বাই এফ আৰ। আকৌ আৰু কি লিখিম পি এফ ডিভাইড কি বাহিৰ কৰিম এফ আৰ। মানে ইয়াত এফ আৰৰ মান নিশ্চয় দিয়া আছে আৰু পি এফৰ মানো দিয়া আছে। পি এফৰ মান কিমান 3.6 চেণ্টিমিটাৰ, এফ আৰৰ মান কিমান 2.8 চেণ্টিমিটাৰ। দুয়োটা কি আছে 1ৰ পিছত দশমিক আছে, আমি দশমিক কি কৰিব পাৰি উঠাই দিব পাৰি। তাৰ ওপৰত 36 তলত 24 এৰে লঘিষ্ঠ আকাৰলৈ কনভাৰ্ট কৰা যায়। তেনেহ'লে আমি 6 এৰে লঘিষ্ঠ আকাৰলৈ কনভাৰ্ট কৰিব পাৰি। 6 24 যাব 4 বাৰ, 4 6 গুণ 24 আৰু 36ত কাটিব পাৰি 6 এৰে, এগেইন কাটিব পাৰি 2 ৰে 2, 4ৰ মাজত 2 বাৰ, 2 যাব 6ৰ মাজত 3 বাৰ। তেনেহ'লে কিমান হ'ল 3/2 ইকুৱেল টু 1.5। 2ৰে যদি 3ক ডিভাইড কৰা যায় কিমান হ'ব 1.5। এইবাৰ তোমালোকে লক্ষ্য কৰা পি ই ডিভাইড এইটো কিমান বাহিৰ হৈছিল 1.3, পি এফ ডিভাইড এফ আৰ কিমান বাহিৰ হৈছিল 1.5। এটা হ'ল 1.3 আন এটা হ'ল 1.5। তেনেহ'লে নিশ্চয় ইকুৱেল হোৱা নাই। তেনেহ'লে আমি কি লিখিব পাৰিম therefore পি ই ডিভাইড EQ not equal to PF divide FR। যদি ইকুৱেল নহয় তেনেহ'লে আমি কি ক'ম যে ইয়াক কিউৰ কি নহয় সমান্তৰাল নহয়। আৰু যদি এই মান দুটা ইকুৱেল হয় তেনেহ'লে আমি লিখিম যে ইয়াক সমান্তৰাল কিউৰ। তেনেহ'লে লক্ষ্য কৰা ই এফ কাৰ সমান্তৰাল নহয় কিউৰৰ সমান্তৰাল এইখিনি আছিল সলিউশন।
বাকি দুটা তোমালোকে কৰিবা তাৰপিছত লক্ষ্য কৰা 3 নম্বৰ কোৱেশ্চনটো কি আছে যে চিত্ৰ 6.18 যদি LM সমান্তৰাল BCB আৰু LN সমান্তৰাল CD প্ৰমাণ কৰা যে AM by AB equal to AN by AD এইখিনি আমাৰ কি কৰিব লাগে প্ৰমাণ কৰিব লাগে AM by AB AN by AD প্ৰমাণ কৰিব লাগে প্ৰমাণটো একদম ইজি হয় তোমালোকে লক্ষ্য কৰা ইয়াৰ বাবে এটা চিত্ৰ আঁকিব লাগিব আৰু চিত্ৰটো অংকন কৰা আৰু চিত্ৰটো কিতাপত দিয়ে আছে তোমালোকে লক্ষ্য কৰিবা এইটো চিত্ৰ দিয়া আছে এই চিত্ৰটো দিয়া আছে নম্বৰ কোৱেশ্চন কি বস্তু দিয়া আছে আমি সেই হিচাপত প্ৰমাণ লৈ আগবাঢ়িম 3 নম্বৰ দিয়া আছে কি বস্তু দিয়া আছে LM সমান্তৰাল CB LM সমান্তৰাল CB আৰু দিয়া আছে LM সমান্তৰাল আৰু LM সমান্তৰাল দিয়া আছে CB দিয়া আছে LN CB সমান্তৰাল LN LM সমান্তৰাল CB LM কাৰ সমান্তৰাল CB LM আৰু CB সমান্তৰাল দিয়া আছে LN আৰু CD সমান্তৰাল দিয়া আছে প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে লক্ষ্য কৰা AM by AB equal to প্রমাণ করি AN by AD যে দিয়া আছে LN সমান্তৰাল CB আৰু LN সমান্তৰাল CD প্রমাণ কৰিব লাগে AM by AB equal to AN by AD এইখিনি প্রমাণ কৰি যে AM by একদম কমপ্লিট বাহু AB equal to AN by AD এইখিনি আমি প্রমাণ কৰি একদম ইজি প্রমাণ প্ৰমাণলৈ লক্ষ্য কৰা প্রমাণ লক্ষ্য কৰা যেহেতু কি দিয়া আছে LM আৰু CB সমান্তৰাল দিয়া আছে যেহেতু LM সমান্তৰাল CB যদি LM আৰু CB কোনটো ত্ৰিভুজটো মেনশন কৰিব পাৰি যে LM আৰু CB সমান্তৰাল ইয়াত লিখিব পাৰি ত্ৰিভুজ ABC ABC ত্ৰিভুজত কি আছে LM আৰু CB সমান্তৰাল আছে আমি টেলছৰ উপপাদ্য হিচাপে কি লিখিব পাৰি AM by NB equal to L by LC therefore AM by NB equal to L by LC that's question number 1 আকৌ কি দি আছে আকৌ যেহেতু কি আছে LN সমান্তৰাল CB LN সমান্তৰাল CB LN আৰু CB কোন ত্ৰিভুজত ACD ত্ৰিভুজত ত্ৰিভুজ ACD যদি LN আৰু CD সমান্তৰাল হয় তেনেহ'লে আমি আকৌ টেলছৰ উপপাদ্য হিচাপ মতে কি ক'ব পাৰি বা কি লিখিব পাৰি তেনেহ'লে লিখিব পাৰি AN by ND equal to AL by LC therefore আমি লিখিব পাৰি AN by ND equal to AL by LC ইয়াত question number 2 দিয়া তেনেহ'লে এইবাৰ লক্ষ্য কৰা 1 নম্বৰ ইকুৱেশ্যনৰ লেফ্ট বা ৰাইট 1 নম্বৰ ইকুৱেশ্যনৰ ৰাইট হেণ্ড সাইডত কি আছে AL by LC 2 নম্বৰ ইকুৱেশ্যনৰ ৰাইট হেণ্ড সাইডত আছে AL by LC নহ'লে ৰাইট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড দুটা কি হয় ইকুৱেল হয় তেনেহ'লে এইবাৰ আমি লিখিব পাৰি লেফ্ট হেণ্ড সাইড দুটা ইকুৱেল therefore 1 and 2 implies নহ'লে কি হ'ব লেফ্ট হেণ্ড সাইড দুটা ইকুৱেল হ'ব
an by mb equal to an by mb আমার প্রমাণ কিন্তু ব্লেড কৰিবলৈ লক্ষ্য কৰি আমি প্ৰমাণখিনি এতিয়া করি তাহলে কি আহে am by mb equal to an by nb এইখিনি আহি এইবার আমি কি করি ভগ্নাংশটা এই লেফট সাইডৰ ভগ্নাংশ আৰু রাইট হ্যান্ড সাইডৰ ভগ্নাংশ দুটা উল্টাই দিম তার মানে প্রতিকরণ করি mb by am equal to nd by an এইটো প্রমাণ ব্লেড প্রমাণটা পাবলৈ হলে আমাৰ এইখিনি কাম কৰিব লাগিব কি আছিল am by mb equal to an by mb ভগ্নাংশ দুটা কি কৰা হল উল্টাই দিয়া হল লবটো হল আৰু হৰটো লব কৰি লোৱা হল তেনেহলে mb তলত আছিল ওপৰত লিখা হল am ওপৰত আছিল তলত লিখা হল এই মেথডত mb by কি হ'ব an এইবাৰ লক্ষ্য কৰা কি হ'ব এইবাৰ উভয় পক্ষত কি কৰিম আমি 1 প্লাস কৰিম implies yes I mb by am mb by am plus 1 left side or right side উভয় পক্ষত 1 প্লাস কৰিম mb by am mb by am plus 1 এবাৰ কি কৰিম LCM লম যেহেতু 1 ৰ তলত 1 আছে গতিকে 1 আৰু am ৰ LCM কিমান হ'ব 1 গতিকে মানে লসাগু কিমান হয় am দি যদি am ক ডিভাইড কৰা যায় কিমান ওলাব 1 বাই হ'ব 1 ৰ লগত যদি mb মাল্টিপ্লাই কৰা যায় কিমান পাম mb গতিকে mb প্লাস ইয়াৰ তলত যেহেতু 1 আছে 1 ৰে am ক ডিভাইড কৰিলে কিমান হ'ব am হ'ব am ইনটু 1 মানে am এ হ'ব am ইকুৱেল টু ইয়াৰ ক্ষেত্ৰত ইয়াৰ তলত 1 আছে 1 আৰু n ৰ লসাগু কিমান হ'ব an গতিকে n যদি লসাগু হয় এইবাৰ n ৰে n ডিভাইড কৰিলে 1 1 ইনটু n দি n di হ'ব তাৰপিছত প্লাস ইয়াৰ তলত 1 আছে 1 ৰে যদি n ক ডিভাইড কৰা যায় কিমান হ'ব an ইনটু 1 an এইবাৰ লক্ষ্য কৰা ইমপ্লাইজ তলত কিমান আছে an ইয়াৰ তলত কিমান আছে এইবাৰ mb প্লাস am mb আৰু am কি হ'ব mb প্লাস am এইখিনি হল mb তাৰ পিছত আছে am নহলে mb প্লাস am মানে ab হ'ব ab ইকুৱেল টু mb প্লাস am তাৰ মানে কি হ'ব ab আমাৰ প্ৰমাণ কি কৰিব লাগে লক্ষ্য কৰা am by ab ইকুৱেল টু লিখিব লাগে an by ab এইখিনি আমাৰ প্রমাণ কৰিব লাগে তেনেহলে ভগ্নাংশ দুটা যদি আকৌ উলটাই দিয়া যায় তেনেহলে আমাৰ প্ৰমাণৰ কথাখিনি আহিব তাতে ভগ্নাংশ দুটা উলটাই দিয়া am by কি হ'ব ab ইকুৱেল টু an by ab এইখিনি আছে প্ৰমাণ এই নিশ্চয় তোমালোকে বুজিলা তাৰপিছত 4 নম্বৰ প্ৰমাণটো লক্ষ্য কৰা এটি আজি লাস্ট প্রমাণ করিম 4 নম্বৰ প্রমাণটো কি আছে চিত্ৰ 6.19 ত ডি সমান্তৰাল এসি আৰু ডি এফ সমান্তৰাল এ প্রমাণ কৰা যে পি এফ ডিভাইড এফ এফ ই ইকুৱেল টু বি ডিভাইড ইসি নহলে এই প্রমাণটো লক্ষ্য কৰা 4 নম্বৰ প্রমাণ নহলে 4 নম্বৰৰ চিত্ৰটো দিয়াই আছে চিত্ৰ 6.19 কিতাপৰ পৰা তোমালোকে অংকন কৰি লবা দিয়া আছে ABC এটা ত্ৰিভুজ ABC ত্ৰিভুজৰ চিত্ৰটো আছে এনেকুৱা
এই চিত্ৰটো দিয়া আছে, এই চিত্ৰৰ পৰা প্ৰমাণ কৰিব লাগে, এই প্ৰমাণ কৰিব লাগে কি কি বস্তু দিয়া আছে। আমি আগত এইখিনি লিখিম। কি আছে ই সমান্তৰাল এচি আৰু দিয়া আছে দিয়া সমান্তৰাল এ ই। ইয়াৰ পৰা প্ৰমাণ কৰিব লাগে বি এফ ডিভাইড এফ ই ইকুৱেল টু বি ডিভাইড এচি। এইখিনি প্ৰমাণ কৰিব লাগে। তেনেহ'লে এইখিনি বস্তু দিয়া আছে আৰু প্ৰমাণ এইখিনি আমাৰ কৰিব লাগে। নহ'লে বৰ্ণনা কি লিখিম? বৰ্ণনা দিয়া আছে, কি দিয়া আছে ই সমান্তৰাল এচি আৰু কি দিয়া আছে ডিএফ সমান্তৰাল দিয়া আছে এ ই। ডি সমান্তৰাল এচি, এই ডি কাৰ সমান্তৰাল? এচি সমান্তৰাল। আৰু ডিএফ কাৰ সমান্তৰাল? ডিএফ এই সমান্তৰাল। ডি দিয়া আছে এচি সমান্তৰাল, ডিএফ দিয়া আছে এই। প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে, কি প্ৰমাণ কৰিব লাগে? বি এফ ডিভাইড এফ ই এফ ই ইকুৱেল টু বি ই ডিভাইড ইচি। এইখিনি প্ৰমাণ কৰিব লাগে। 4 নম্বৰ। এইবাৰ প্ৰমাণটো লক্ষ্য কৰা। প্ৰমাণ যিহেতু কি দি আছে ডি সমান্তৰাল এচি, যিহেতু ডি সমান্তৰাল এচি কোনটো ত্ৰিভুজত আছে আমি এই ত্ৰিভুজটা মেনশ্যন কৰিম, কাৰণ ত্ৰিভুজটা মেনশ্যন কৰিলে বাকীখিনি লিখাত সুবিধা হ'ব। গতিকে ডি সমান্তৰাল এচি লক্ষ্য কৰা, এই ডি সমান্তৰাল এচি। তেনেহ'লে এ বি চি ত্ৰিভুজতেই আছে, ত্ৰিভুজ এ বি চি ত্ৰিভুজত কি দি আছে? ডি আৰু এচি সমান্তৰাল দি আছে। যদি ডি আৰু এচি সমান্তৰাল হয় তেনেহ'লে ইয়াৰ পৰা আমি কি লিখিব পাৰিম? ইয়াৰ পৰা আমি লিখিব পাৰি বি ডি বাই এ ডি ইকুৱেল টু বি ই বাই ই চি। তেনেহ'লে আমি লিখিব পাৰি দিয়াৰ পৰ বি ডি বাই ডি এ, বি ডি ডিভাইড ডি এ আৰু বি ই ডিভাইড ই চি ইকুৱেল টু বি ই ডিভাইড ই চি। ইয়াত ইকুৱেশ্যন নম্বৰ কি দিম? 1। আৰু কি দি আছে? ডি এফ সমান্তৰাল এ, আৰু দি আছে ডি এফ সমান্তৰাল এ। এটা কোন ত্ৰিভুজত দি আছে? এইবাৰ ত্ৰিভুজটা আমি মেনশ্যন কৰিম। ডি এফ সমান্তৰাল এ, ডি এফ সমান্তৰাল এ। আপোনাৰ ত্ৰিভুজটো আছে এ বি ই, ত্ৰিভুজ এ বি ই। ত্রিভুজ এ বি কি দি আছে? ডি এফ সমান্তরাল এ। তাহলে আমি টেক্সটৰ উপপাদ্য হিচাপে মতে কি লিখিব পাৰি? বি ডি বাই ডি এ, বি ডি বাই ডি এ ইকুৱেল টু লিখিব পাৰি বি এফ ডিভাইড এফ ই। বি এফ ডিভাইড এফ ই। ইয়াত ইকুৱেশ্যন নম্বৰ 2 ইউজ কৰিম। এবার লক্ষ্য করে 1 নম্বর ইকুয়েশনের লেফট হ্যান্ড সাইড और 2 নম্বর ইকুয়েশনের লেফট হ্যান্ড সাইড ইকুয়াল আছে, তাহলে রাইট হ্যান্ড সাইডটা কি হবে? ইকুয়াল হবে। therefore 1 and 2 implies লিখব পারি b by c equal to bf by f। এইখিনি আমাৰ প্ৰমাণ কৰিব লাগে। লক্ষ্য কৰা প্ৰমাণখিনি হৈছে এইখিনি আছে। তো বাকি কেইটা কোশ্চেন আমি কি কৰিম? পিছৰ ভিডিঅ'ত আলোচনা কৰিম। যদি কিবা নুবুজা থাকে তোমালোকে এটা কাম কৰিব পাৰা, ইনবক্সত মানে মেছেজ কমেণ্টত জনাব পাৰা। তো আজি এইখিনিতে সামৰি মাৰিলোঁ। ধন্যবাদ, থেংক ইউ।